हेलो गाइज আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকলৈ লৈ আহিছো মই এটি ভিডিঅ' মোৰ নিউ মোবাইল ফোনৰ আনবক্সিং ভিডিঅ' কেনেকুৱা লাগে আপোনালোকে ক'বচোন যদি চাই ভাল পায় মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া দেখিছে আপোনালোকে মই মোৰ নিউ ফোন OnePlus এটা ললো আৰু মই আনবক্সিং কৰি আছো মই মোবাইলটো কেলে ল'বলগীয়া হয় মানে মোৰ মোবাইলটো যেটো আগৰ আছিল হেটো মোবাইলটো ভালেই আছিল যদিও বহুত বেছি হেং মাৰিবলৈ ধৰিলে আৰু যেতিয়া ভিডিঅ' কৰো বা ৰিলছ বনাও ন তেতিয়া মোবাইলটো ৰখি গৈছিল সেই কাৰণে মোৰ এটা নিউ মোবাইলৰ বহুত বেছি দৰকাৰ হৈছিল আৰু মই ললো OnePlus তেও কলো আৰু তেও মোক এইটো মোবাইলটো লৈ দিলে মই ইউটিউবতো সাৰ্চ কৰি চাইছিলো মোবাইলটো ভালে লাগিল আৰু দোকানীবিলাকক সুধিলো তো হিহঁতিও ভাল বুলিয়ে কৈছে তো কেনেকুৱা হয় নাজানো ইউজ কৰি চাম তাৰ পিছত ৰিভিউটো আপোনালোকক নিশ্চয় দিম এয়া মই অলৰেডি আনবক্সিং কৰিলো আৰু মই ওপেন কৰি পিনি তাতে অকমান ভিডিঅ' কৰিছিলো ইনে ভিডিঅ' কোৱালিটিটো ভালে আহিছে বাৰু তো আপোনালোকে চাওকচোন আৰু এটা কথা ক'বলৈ আপোনালোকক পাহৰিছিলো ইয়াতে ভিডিঅ' কেমেৰাত মানে ডুৱেলকে ভিডিঅ' কৰিব পৰা ব্যৱস্থা আছে যেটো ফ্ৰণ্টতো কৰিব পাৰি বেকতো কৰিব পাৰি হেতু মোক বহুত বেছি ভাল লাগিল আৰু এয়া দেখিছে মই অলৰেডি ভিডিঅ' কৰি আছো নতুন মোবাইল